আমি হলো মাক, আমাৰ আৰু ক'ত ইমান সময় থাকে মেকআপ কৰিবৰ কাৰণে। 2 মিনিটত মেকআপ কৰোঁ। অকণমান মই লেকমিৰ প্ৰথমতে ফাউণ্ডেশ্যন সানি ল'লোঁ, তাৰপিছত এইফালে ব্লাছ সানিছোঁ। ব্লাছৰ মই গোটেইখিনি প্ৰডাক্ট বাৰু টেগ কৰি দিম। আৰু লগতে এইফালে চুইচ বিউটিৰ এটা আইলাইনাৰ লৈছোঁ, আৰু যিটো মই ব্লাছ লৈছিলোঁ সেইটোকে এজ এ লিপষ্টিক হিচাপে ইউজ কৰিছোঁ। মানে মই এতিয়া শ্বুট আছে, শ্বুট কৰিবৰ কাৰণে মই কেনেধৰণে 2 মিনিটত মেকআপ কৰিব পাৰোঁ তাকে দেখালোঁ। এটা কথা, আপোনালোকৰ যিহেতু এতিয়া আহি আছে ন আমাৰ দুৰ্গা পূজা, আপোনালোকে ল'ব পাৰে। বেটা একদম আগবহি পেলাই ফুল তুলি দিয়ে, কি কৰিব আৰু ন, কাটিলেও ইমান একেবাৰে ব্লেডৰ নিচিনা ধাৰ। আৰু মই যিটো আইলাইনাৰ লৈছোঁ সেইটো মই টেক কৰি দিম। মেট লুক হয়, এইটো বিৰাট ভাল হয়, এফৰ্ডেবল হয়। কাপোৰযোৰ চাওকচোন গাইজ, কেনেকুৱা প্ৰিটি ন। গেট ৰেডি উইথ মি গাইজ। চবে যে কিমান বনায়, ইমান আশা আছিলে এইবোৰ বনোৱাৰ, এতিয়া সেইবোৰ লাহে লাহে কৰিব পাৰিছোঁ, যাৰ কাৰণে বিৰাট বেছি সুখী। কিন্তু অকণমান দিগদাৰ যে মোৰ এইকণ সময়তে মোৰ ল'ৰাটো জন্ম হৈ গ'ল, যাৰ কাৰণে মই 80% টাইম তাক দিব লাগে, বাকী 20 পৰা 30% এটা আমি নিজৰ ভাগলৈ বা নিজৰ কামলৈ ৰাখিব পাৰোঁ। লগতে সংসাৰটোতো আছেই। ইমান ধুনীয়া ন, প্ৰিটি হয় কাপোৰযোৰ, পাৰিলে মই টেগ কৰি দিম বাৰু। লগতে ভাবিছোঁ চকুত অকণমান বেছি খালী খালী হৈ আছে, চকুতো মই অকণমান ব্লাছ লগাইছিলোঁ বাৰু। ভাবিছোঁ যে অকণমান লগাই লওঁ এনেধৰণে। যিটো মই সেইটো লৈছোঁ পেলেটটো, সেইটো মই টেগ কৰিম। বিৰাট বেছি ধুনীয়া হয়, এফৰ্ডেবল হয়। 200 নে 300ৰ ভিতৰতে আছিলে। আৰু মই ইয়েৰিংছ কালি মানে চিলেক্ট কৰিবই পৰা নাই, এইফালে মানুহজনৰ অকণমান সহায় লওঁ বুলি। এওঁনো কি কামত থাকিব যদি এইটো কামতে সহায় কৰিব নোৱাৰে। ফুলিযোৰৰহে হেৰি কৰিছোঁ। ইফালে ফঙা ফুলিযোৰহে দিছে, এইযোৰ ইমান ধুনীয়াকৈ আনিলোঁ জানেনে, কিন্তু ভাঙি গ'ল। এওঁক মোক ক'লে এইযোৰ পিন্ধিবলৈ, মোৰ পিন্ধিবলৈ বৰ এটা মন নাছিলে, কিন্তু এইযোৰ বোলে অনলাইন নহয়, যদি আপোনালোকে বিচাৰে মই দিব নোৱাৰিম। এইযোৰ মোক এগৰাকী মানে বনাই দিছিলে এগৰাকীয়ে, তেওঁৰ নামটো চুমি আছিলে নেকি, পাহৰি গ'লোগে নহয়। যদি আপোনালোকক লাগে আৰু তেতিয়া মই কমেণ্টত লিখি দিম বাৰু নামটো, কিন্তু মোৰ অকণো মনতে নাই বৰ্তমান নামটো, মই পাহৰি গ'লোঁ, কাৰণ এইটো 4 বছৰমানৰ আগতে দিছিলে। আৰু চাওকচোন লুকটো ইমান বেছি প্ৰিটি, বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ। বাপৰে, কালাৰ বহুত এভেইলেবল আছে, আপোনালোকে ল'ব পাৰিব। আৰু পূজাটো পিন্ধিবলৈ খুবেই সুবিধা হ'ব। এইবোৰ শ্বুট কৰি মেলি চাহ খাবলৈ ল'লোঁ, কাৰণ চাহ নোখোৱাকৈ ভিডিঅ' বনাব নোৱাৰি, কাৰণ চাহ মেণ্ডেটৰী হয়। বাৰু আজিলৈ আহিছোঁ, বাই।